Fatima, can you come to this side after this pose? Hello and welcome back to my YouTube channel. I am Pompi Punorbar. So, kadam janaisu apunalok hokoloke moi nata video loi. So, moi aji akko eta morning. So, moi aji akko eta morning. So, eta jabo karone ready hoi asu. Azir sutu to mane dujoni model hoy. Mur bhagot mane ajikali nezanu kiya dujoni bhagot mone model pora hoise. But eko nai agor bar ma dujoni model thakote hair makeup duita korisilu but aji hair artist beleke ahise to etu karone mur iman problem nohobo. To bolok ajir video to start koru. Aru prothame moi location to lok goi law. Jijoni muk mane photoshoot tor karone muk contact korisile. Tar tales goi law tar pora ako mo ami he main location to leke jam jot photoshoot to hobo. কথাটো হল কি আজি বাহতে মর্নিং আলিবাগ উলাইছে সৌৰভ দা ভাষত বা আৰু কোনোবা ফ্ৰেন্ড যাব আলিবাগ গৈছে বহুত দিনৰ পৰা প্ল্যানিং হৈ আছিল মই যোৱা কথা আছিল মোৰ টিকেট হৈ গল তাৰছত টিকেট কৰাৰ পিছতে মোৰ কল আহিল যে এটা ফটোশুটৰ কাৰণে তো বাই গল ফটোশুটটো কৰ হেতু কামটো বেছি আগত হয় কামটো বেছি ইম্পৰ্টেন্ট হয় সো মোৰ মনটো বেয়া লাগিছিল তথাপিও মই কৈ দিলো ঠিক আছে হ'ব দে আৰু মানে কৈ দিলো হেতু ঠিক আছে হ'ব মই যাম কামটোতে যাও আৰু তো মানে ফুৰিব নেযা আৰু দে তো বায়ে কালি কলে আৰু যে আৰু কোনোবা লগৰ এজনী আৰু কৈছে তই আজি কামটো কৰি দে 26 ত তাই লগত আকৌ উলাই দিবি আলিবাগলৈ তো এটো কাৰণে মনটো অলপ ভাল লাগিছে আজি নহলো কালি হলো যাম এদিনৰ কাৰণে হলো মানে জি হয় ভালৰ কাৰণে হয় মই এটো কাৰণে বিশ্বাস কৰো যেটো মর্নিং টাইম হৈ আছে মানে মর্নিং বুলি নহয় আমাৰ একি পৰা মানে বডিটোৰ পৰা মানে অটো পাবো কাৰণে বহুত বেছি টান মানে ৰখি থাকিব লাগে বহুত এখন ৰিজেক্ট হোৱাৰ পিছত মানে পোৱা যায় সো এখন কিবাকে পালো আৰু हेलो बताओ सूट के बारे में तो मुझे तो मैं बोल दिखा दो बताओ so we are shooting for a brand today Pompi is a makeup artist and we are going upstairs बाकी बातें बाद में बड़ा लेट हो जाएगा so yeah आज इन स्टूडियो को मैं अपना चेक पाइसा আৰু এয়া মই ষ্টুডিও গৈ পাই মেকআপ স্টাৰ্ট কৰিছো আৰু পিছফালে এজনী হেয়াৰ আৰ্টিষ্ট হয় তো মই প্ৰথম আহি কিনে দেখিছো যে তাই মেকআপৰ সেটআপ বিলাক মিলাই আছে মানে মই ভাবিছো মইতো মেকআপৰ কাৰণে গৈছিলো মইতো হেয়াৰৰ কাৰণে যোৱা নাছিলো সো মই যিজনী মোৰ লগত গৈছিলে মানে ষ্টাইলিশ হয় তো তাক মই কলো আৰু যে মেকআপটো তাইহে মানে সেটআপ বিলাক মিলাই আছে যে তাই কৰিব নেকি মানে মহে মেকআপ কৰা কথা আছিল হেয়াৰটো মই কৰা কথা নাছিল সো হেতু কৰি আপোনালোকে পিছফালে এই জনী হেয়াৰ আৰ্টিষ্ট দেখি গম পাইছে যে মুখ সুখ ফুলি আছে একদম মুখ সুখ কলা কৰি দিছে যেতিয়া মানে ষ্টাইলিজনী সাইডত লৈ গৈ কিনে কলে যে নাই মেকআপৰ কাৰণে নহয় হেয়াৰৰ কাৰণে হয় সো তাই তেতিয়াৰ পৰা মুখখন কলা কৰি আছে মানে মুখ মাতাই নাই আৰু মানে পাছতহে মানে যেতিয়া শ্বুটটো খতম হ'ব হৈছে তেতিয়া মোক মানে মাতিছে আৰু তথাপিও মোক নিজে নাই মাতা মই মাতিছো কাৰণ মই এইবিলাক মানুহৰ লগত এইবিলাক একেলগে কাম যত একেলগে কাম কৰো আমি তো মানে এনেকে নেমাতাকে মই কাম কৰি ভাল নাপাওঁ এটো কাৰণে মই নিজে হাই হেলো কও তো যিয়ে নহক আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকক মই আজিৰ মেকআপটো কেনেকৈ কৰিছো আৰু যিজনীক তাই হেয়াৰ কৰি আছে তাইৰ হেয়াৰ হৈ যোৱা লৈকে মই এইজনীক ফাৰ্স্ট মেকআপ কৰিছো তাৰ পিছত মই এইজনীক মেকআপ স্টাৰ্ট কৰিম যেহেতু ব্র্যান্ড শুট হয় ক্লোথিংৰ ওপৰত শুটটো হয় এটো কাৰণে মই আজিৰ মেকআপটো একদম নেচাৰেল ৰাখিম মানে গম নেপায় যাতে মেকআপ কৰা বুলি
इसको देखो देखो बाल काट लिया मैंने, पैर काट लिया, थोड़ा सा अब